মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মই তোমালোক সকলোকে সমগ্ৰ শিক্ষা ধেমাজিৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোক সকলোবোৰ ভালে কুশলে আছা আৰু তোমালোকে সঠিকমতে নিজৰ পঢ়া-শুনাসমূহ চলাই নিছা। ইয়াৰ পূৰ্বৱৰ্তী ভিডিঅ'ত মই তোমালোকৰ সৈতে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ২ নং পাঠ পৃথিৱীৰ আকাৰ আৰু আকৃতিৰ কিছু অংশ আলোচনা কৰিছিলোঁ। আৰু আজি এই ভিডিঅ'ত মই তোমালোকৰ সৈতে তাৰ পৰৱৰ্তী অংশটি আলোচনা কৰিম। গতিকে তোমালোক সকলোৱে নিজৰ পাঠ্যপুথিসমূহ উলিয়াই লোৱা আৰু পাঠ্যপুথিসমূহ উলিয়াই লৈ ২ নং পাঠটি উলিয়াই ল'বা। তোমালোকে পোনপ্ৰথমে পাঠটি উলিয়াই লৈ তাৰ ২০ নং পৃষ্ঠাটি পাঠ্যপুথিৰ ২০ নং পৃষ্ঠাটি মেলি লোৱাচোন। এতিয়া তোমালোকে বাৰু মোক কোৱাচোন বিষুৱ ৰেখা কাক কয় সেই বিষয়ে বাৰু তোমালোকৰ মনত আছেনে? বিষুৱ ৰেখা হ'ল আমাৰ পৃথিৱীখনক সমানে দুটা ভাগত ভাগ কৰা এডাল কাল্পনিক বৃত্তাকাৰ ৰেখা। আৰু আমাৰ পৃথিৱীখনৰ উপৰিভাগত থকা কোনো এক ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবৰ বাবেও কি কৰা হয় এই বিষুৱ ৰেখাডালৰ সহায় লোৱা হয়। অৰ্থাৎ কোনো এখন ঠাই বিষুৱৰ উত্তৰে নে দক্ষিণে অৱস্থিত সেই বিষয়ে জানিবলৈ বিষুৱ ৰেখাৰ সহায় লোৱা হয়। এতিয়া কোনো এখন ঠাই বিষুৱ ৰেখাৰ কিমান উত্তৰে বা কিমান দক্ষিণে অৱস্থিত সেই বিষয়ে জানিবলৈ কি কৰা হয় বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। আৰু সেই ৰেখাসমূহক কি বুলি কোৱা হয় অক্ষৰেখা বুলি কোৱা হয়। আৰু এই প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক কি বুলি কোৱা হয় অক্ষাংশ বুলি কোৱা হয়। গতিকে আমি অক্ষৰেখা আৰু অক্ষাংশ কাক বোলে এই বিষয়ে জানিব পাৰিলোঁ। এই কথাকেইটা তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছত চোৱা বিষুৱৰ উত্তৰলৈ থকা অক্ষৰেখাসমূহৰ মান বা জোখক উত্তৰ অক্ষাংশ বুলি কোৱা হয় আৰু দক্ষিণলৈ থকা অক্ষৰেখাসমূহৰ মান বা জোখক কি বুলি কোৱা হয় দক্ষিণ অক্ষাংশ বুলি কোৱা হয়। সাধাৰণতে আমি যেতিয়া দূৰত্ব জোখো তেতিয়া দূৰত্ব জোখিবৰ বাবে আমি কি একক ব্যৱহাৰ কৰোঁ মিটাৰ বা কিলোমিটাৰ হয়নে? কিন্তু গোলাকাৰ পৃথিৱীখনৰ উপৰিভাগৰ অক্ষৰেখাসমূহক ডিগ্ৰীৰে জুখি উলিওৱা হয়। আৰু বিষুৱ ৰেখাৰ মান কি বুলি ধৰা হয় 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ। সেই অনুসাৰে অৰ্থাৎ যদি বিষুৱ ৰেখা মান 0 ডিগ্ৰী অক্ষাংশ ধৰা হয় 0 ডিগ্ৰী অক্ষাংশৰ পৰা যদি ক্ৰমান্বয়ে 1 ডিগ্ৰী অক্ষাংশত উত্তৰলৈ একোডাল অক্ষৰেখা কল্পনা কৰি আগবাঢ়ো তেন্তে উত্তৰ মেৰুত আমি কি পাম 90 ডিগ্ৰী পাম। আৰু ঠিক একেদৰে আমি যদি 1 ডিগ্ৰী দক্ষিণলৈ আগবাঢ়ো তেতিয়া আমি দক্ষিণ মেৰুত 90 ডিগ্ৰী পাম। তোমালোকে এতিয়া কাষৰ চিত্ৰটোলৈ মন কৰা। চিত্ৰত কি দেখা পাইছা? বিষুৱৰ পৰা ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ অক্ষৰেখাৰ দ্বাৰা গঠিত বৃত্ত যিবিলাকক অক্ষবৃত্ত বুলি কোৱা হয় সেইসমূহৰ আকাৰ ক্ৰমে ক্ৰমে সৰু হৈ আহে আৰু সৰু হৈ আহি 90 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ অক্ষাংশত এটা বিন্দুত পৰিণত হৈছে। আৰু প্ৰতিডাল অক্ষৰেখাই কিন্তু আচলতে একোটা কি হয় বৃত্ত হয় হয়নে? এতিয়া তোমালোকৰ কিতাপত কেইডালমান প্ৰধান অক্ষৰেখা বিষুৱ ৰেখাৰ উপৰিও ব্যৱহাৰ হোৱা কেইডালমান প্ৰধান অক্ষৰেখাৰ নাম দিয়া আছে সেইকেইটা আমি চাওঁচোন আহা। প্ৰথমটো হ'ল কৰ্কট ক্ৰান্তি, দ্বিতীয় মকৰ ক্ৰান্তি, তাৰপিছতে আছে সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত। এই গোটেইকেইডাল হ'ল বিষুৱ ৰেখাৰ উপৰিও সাধাৰণতে ব্যৱহাৰ হৈ থকা কেইডালমান প্ৰধান অক্ষৰেখা। আৰু এই অক্ষৰেখা কেইডালৰ নামৰ কাষত ব্ৰেকেটত কি দিয়া আছে অক্ষৰেখা কেইডালৰ মান অৰ্থাৎ জোখৰ বিষয়ে দিয়া আছে। তোমালোকে এই নামকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু লগতে তোমালোকে কি কৰিবা নিজৰ বহীত এইকেইটাৰ বিষয়ে শুদ্ধকৈ লিখি ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া তোমালোকে মোক এটা কথা কোৱাচোন সূৰ্যৰ ৰশ্মি পৃথিৱীৰ উপৰিভাগত বাৰু সকলো ঠাইতে সমানভাৱে পৰেনে? নপৰে হয়নে? যি অঞ্চলত সূৰ্যৰ ৰশ্মি পোনে পোনে পৰে
সেই অঞ্চলত তাপমাত্ৰা কি হয় অধিক হয় আৰু যিবোৰ অঞ্চলত সূৰ্যৰ ৰশ্মি পোনে পোনে নপৰে অৰ্থাৎ হেলনীয়াভাৱে পৰে সেই অঞ্চলত কি হয় তাপমাত্ৰাটো কম হয় আৰু তোমালোকে এই কথাখিনি বুজিবৰ কাৰণে এটা কাৰ্যকলাপ ঘৰত কৰি চাব পাৰা এই কাৰ্যকলাপটি তোমালোকৰ কিতাপতো দিয়া আছে তোমালোকে এই কামটো ঘৰত কৰি চাবা কি কৈছে ইয়াতে আন্ধাৰ কোঠা এটিৰ বেৰত পোনে পোনে এটা টৰ্চ মাৰি পঠিওৱা তেতিয়া তোমালোকে কি দেখা পাবা টৰ্চৰ পোহৰ বেৰৰ এটা নিৰ্দিষ্ট অংশত বৃত্তৰ আকৃতিত থুপ খাই পৰিছে আৰু ঠাইখিনি অধিক উজ্জ্বল দেখা গৈছে আনহাতে টৰ্চটি এইবাৰ চিত্ৰত দেখুওৱা ধৰণে বেৰত হেলনীয়াভাৱে মাৰি পঠিওৱা এইবাৰ কি পৰিৱৰ্তন দেখিবা টৰ্চৰ পোহৰ অধিক ঠাইত সিঁচৰিত হৈ পৰিছে আৰু পোহৰৰ তীব্ৰতাও কম দেখা গৈছে এইদৰে সূৰ্যৰ ৰশ্মিও কি হয় পৃথিৱীৰ উপৰিভাগত পোনপটীয়াকৈ পৰে অথবা হেলনীয়াকৈ পৰে ফলত উপৰিভাগত তাপ আৰু পোহৰৰ তীব্ৰতাৰ তাৰতম্য হয় আৰু তোমালোকক মই বাৰু এই সূৰ্যৰ ৰশ্মিৰ তাৰতম্যতাৰ কথা কিয় সুধিলোঁ ধৰিব পাৰিছানে আমাৰ পৃথিৱীখনৰ উপৰিভাগক কি কৰা হৈছে সূৰ্যৰ ৰশ্মিৰ তীব্ৰতাৰ ওপৰত ভিত্তি কৰি কেইটামান তাপমণ্ডলত ভাগ কৰা হৈছে এতিয়া তোমালোকে কাষৰ চিত্ৰখনলৈ মন কৰিবা আৰু লগতে মই কোৱা কথাখিনিও মন দি শুনি যাবা বিষুৱৰ দুয়োফালে কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি ৰেখাৰ মাজত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি প্ৰায় পোনপটীয়াভাৱে পৰে যিহেতু সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে গতিকে এই অঞ্চলৰ উষ্ণতা যথেষ্ট বেছি হয় আৰু বছৰৰ প্ৰায় সকলো সময়তে সমান হৈ থাকে সেয়ে এই অঞ্চলটি গ্ৰীষ্ম বা উষ্ণমণ্ডল বুলি কোৱা হয় তাৰ পাছত মন কৰা কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তিৰ পৰা দুয়ো মেৰুৰ পিনে সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে দুয়ো মেৰুৰ পিনে আমি যিমানে আগবাঢ়ি যাম সিমানে সূৰ্যৰ ৰশ্মিও অধিক হেলনীয়াকৈ পৰা দেখিবলৈ পাম সেয়ে উত্তৰ গোলাৰ্ধত কৰ্কটক্ৰান্তি আৰু সুমেৰু বৃত্তৰ মাজত আনহাতে দক্ষিণ গোলাৰ্ধত মকৰক্ৰান্তি আৰু কুমেৰু বৃত্তৰ মাজৰ অঞ্চলটিত উষ্ণতাৰ তীব্ৰতা কম অৰ্থাৎ তাত অধিক গৰমো নহয় বা অধিক শীতো নহয় সেয়ে এই অঞ্চল দুটাক ক্ৰমে কি বুলি কোৱা হয় উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ নাতিশীতোষ্ণ মণ্ডল তাৰ পিছত মন কৰা সুমেৰুকে সামৰি লৈ সুমেৰু বৃত্তৰ ওপৰ অংশ আৰু কুমেৰুকে সামৰি লৈ কুমেৰু বৃত্তৰ তলৰ অংশত শীতৰ তীব্ৰতা অধিক হয় অতিপাত শীতৰ বাবে বছৰৰ প্ৰায় 12 মাহে এই অঞ্চলৰ বহু অংশত পানী গোট মাৰি বৰফ হৈ থাকে কি কাৰণে কাৰণ তাত ছমাহ সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে আৰু বাকি ছমাহ তাত সূৰ্যৰ ৰশ্মি একেবাৰেই নপৰে গতিকে বৰফে আৱৰি থকা অঞ্চল হোৱা বাবে এই অঞ্চল দুটা ক্ৰমান্বয়ে উত্তৰ শীতমণ্ডল বা হিমমণ্ডল আৰু দক্ষিণ শীতমণ্ডল বা হিমমণ্ডল বুলি কোৱা হয় গতিকে আমি তাপমণ্ডল কেইটাৰ নাম জানিব পাৰিলোঁ কি গ্ৰীষ্মমণ্ডল বা উষ্ণমণ্ডল উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ নাতিশীতোষ্ণ মণ্ডল আৰু উত্তৰ শীতমণ্ডল আৰু দক্ষিণ শীতমণ্ডল বা উত্তৰ হিমমণ্ডল আৰু দক্ষিণ হিমমণ্ডল গতিকে এই তাপমণ্ডল কেইটাৰ নাম তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা এতিয়া আমি জানো আহা দ্ৰাঘিমা ৰেখা কাক কয় পৃথিৱীৰ উপৰিভাগৰ কোনো এক ঠাই অৰ্থাৎ পৃথিৱীৰ উপৰিভাগত থকা যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষৰেখাৰ উপৰিও কি কৰা হয় উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয় আৰু সেই ৰেখাবোৰকে কি বুলি কোৱা হয় দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় মই পুনৰবাৰ কৈ দিছো তোমালোকে মন দি শুনা পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয়ৰ বাবে অক্ষৰেখাৰ উপৰিও উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয় আৰু এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বুলি কোৱা হয় তোমালোকে এই কথাষাৰ বহিত লিখি ৰাখিবা আৰু প্ৰতিডাল দ্ৰাঘিমা ৰেখাৰ মান বা জোখক ডিগ্ৰী দ্ৰাঘিমাংশৰে প্ৰকাশ কৰা হয় আৰু প্ৰতিডাল দ্ৰাঘিমা ৰেখাই একোটা অৰ্ধবৃত্ত হয় আৰু দ্ৰাঘিমাসমূহৰ মাজৰ যি দূৰত্ব দ্ৰাঘিমা ৰেখাসমূহৰ মাজৰ যি দূৰত্ব সেই দূৰত্ব বিষুৱৰ পৰা ক্ৰমান্বয়ে কমি গৈ দুয়ো মেৰুত কি হৈ যায় একেলগ হৈ যায়
আৰু দ্ৰাঘিমা ৰেখাসমূহৰ গণনাৰ সুবিধাৰ বাবে কি কৰা হৈছে লণ্ডন চহৰৰ কাষৰ যি গ্ৰীণউইচ মানমন্দিৰ আছে সেই মানমন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমা ৰেখাডালৰ পৰা গণনা আৰম্ভ কৰা হৈছে অৰ্থাৎ সেই দ্ৰাঘিমা ৰেখাডালক মুখ্য দ্ৰাঘিমা ৰেখা হিচাপে নামকৰণ কৰা হৈছে আৰু সেই মুখ্য দ্ৰাঘিমা ৰেখাডালক 0 ডিগ্ৰী দ্ৰাঘিমাংশ মান ধৰি লৈ পূবলৈ 180 ডিগ্ৰী আৰু পশ্চিমলৈ 180 ডিগ্ৰী গণনা কৰা হয় মুখ্য দ্ৰাঘিমা ৰেখা আৰু 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাই আমাৰ পৃথিৱীখনক উত্তৰা দক্ষিণাকৈ কি কৰিছে সমানে দুটা ভাগত ভাগ কৰিছে তোমালোকে কাষৰ চিত্ৰখনলৈ মন কৰিলে দ্ৰাঘিমাংশৰ বিষয়ে কিছু আভাস পাবা এতিয়া তোমালোকে আন এখন চিত্ৰলৈ মন কৰাচোন চিত্ৰখনত কি দেখা পাইছা এটা গোলকটোলৈ যদি ভালকৈ মন কৰা তেনেহলে তোমালোকে দেখিবলৈ পাবা যে পূবা পশ্চিমাকৈ অক্ষৰেখা আৰু উত্তৰা দক্ষিণাকৈ দ্ৰাঘিমা ৰেখা অংকন কৰা আছে ভালদৰে মন কৰিলে দেখিবা যে প্ৰতিডাল অক্ষৰেখাই প্ৰতিডাল দ্ৰাঘিমা ৰেখা আৰু প্ৰতিডাল দ্ৰাঘিমা ৰেখাই প্ৰতিডাল অক্ষৰেখা কি কৰিছে কাটিছে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ ই হ'ল এখন জালিকা আৰু পৃথিৱীৰ উপৰিভাগত এনেদৰে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ এখন জালিকা কল্পনা কৰি লোৱা হৈছে আৰু আমি যদি পৃথিৱীৰ উপৰিভাগৰ কোনো এখন ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ জানিব পাৰো বা জানো তেন্তে আমি কি কৰিব পাৰিম সেই ঠাইৰ অতি সহজতে গোলকত সেই ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পাৰিম ইয়াত কিতাপত তোমালোকক এটা উদাহৰণ দিছে 23 নং পৃষ্ঠাত তোমালোকে মন কৰিবাচোন অসমৰ ধুবুৰী চহৰৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ক্ৰমে 26 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 90 ডিগ্ৰী পূব দ্ৰাঘিমাংশ এতিয়া গোলকত এই দুয়োডাল ৰেখাই কটাকটি কৰা বিন্দুটো নিৰ্ণয় কৰা এই বিন্দুটোৱে হ'ব ধৰা পৃষ্ঠত ধুবুৰীৰ অৱস্থান এই কথাখিনি ভালদৰে বুজি পাবলৈ তোমালোকক এটি কাৰ্যকলাপ কৰি চাবলৈ দিছে আৰু কাৰ্যকলাপটি তোমালোকে মন দিয়া এখন কাগজত চিত্ৰত দিয়াৰ দৰে সমদূৰত্বত থিয় আৰু পথালিকৈ কেইডালমান ৰেখা অংকন কৰা তোমালোক সকলোৱে কি কৰা একোখনকৈ কাগজ হাতত লৈ লোৱা আৰু ভিডিঅ'ত কাষৰ চিত্ৰটিত তোমালোকে দেখাৰ দৰে লগে লগে কৰি যাবা এখন কাগজত তোমালোকে চিত্ৰত দিয়াৰ দৰে সমদূৰত্বত থিয় আৰু পথালিকৈ কেইডালমান ৰেখা অংকন কৰা এতিয়া থিয় ৰেখাসমূহত কি কৰিবা 20 ডিগ্ৰী 25 ডিগ্ৰী 30 ডিগ্ৰী 35 ডিগ্ৰী আদি মান বহুৱা আকৌ পথালিকৈও ৰেখা কেইডালত তলৰ পিনৰ পৰা 55 ডিগ্ৰী 60 ডিগ্ৰী 65 ডিগ্ৰী আৰু 70 ডিগ্ৰী আদি মান বহুৱা এবাৰ ৰেখাসমূহে কটাকটি কৰা কেইটামান স্থান চিত্ৰত দেখুৱাৰ দৰে মাজে মাজে সৰু ঘেৰেৰে চিন দিয়া যিদৰে চিত্ৰত দেখা পাইছা ঠিক সেইদৰে সৰু সৰু ঘেৰেৰে চিন দিয়া এতিয়া সেই ঘেৰসমূহক ক খ গ ঘ আদি নামেৰে নামাকৰণ কৰা থিয় ৰেখাবোৰক পূব দ্ৰাঘিমাংশ আৰু পথালি ৰেখাবোৰক উত্তৰ অক্ষাংশ বুলি ধৰি ল'বা এতিয়া ক ঘেৰটি 70 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 25 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত পাবা আন ঘেৰকেইটিৰ অৱস্থান ঠিক সেইদৰেই নিৰ্ণয় কৰিবলৈ তোমালোকে যত্ন কৰিবা আৰু এইদৰে এই কাৰ্যকলাপটিৰ দৰে যদি আমি অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ সহায়ত পৃথিৱীৰ যিকোনো স্থান কি কৰিব পাৰো নিৰ্ণয় কৰিব পাৰো অৰ্থাৎ এই কাৰ্যকলাপটিত আমি যিদৰে কৰিলো ঠিক সেইদৰে আমি অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ সহায়ত পৃথিৱীৰ যিকোনো স্থানৰ অৱস্থান নিৰ্ণয় কৰিব পাৰো গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি কি শিকিলো বহুতো নজনা বিষয় শিকিব পাৰিলো তাৰ ভিতৰত কি আছিল অক্ষৰেখা অক্ষাংশ দ্ৰাঘিমা ৰেখা আৰু অক্ষৰেখাৰ জালিকা তাৰ উপৰিও আমাৰ পৃথিৱীৰ উপৰিভাগৰ তাপমণ্ডলসমূহ এই বিষয়ে আমি জানিব পাৰিলো হয়নে আৰু লগতে আমি কি শিকিলো অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ সহায়ত
কিদৰে আমি পৃথিৱীৰ উপৰিভাগৰ কোনো এখন ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পাৰোঁ সেই বিষয়ে শিকিলোঁ আৰু তোমালোকে কি কৰিব লাগিব ঘৰত এই বিষয়সমূহৰ বিষয়ে পুনৰ পঢ়িব লাগিব হয়নে তোমালোকে ঘৰত এই বিষয়ে পুনৰবাৰ চকু ফুৰাই চাব লাগিব আৰু তোমালোকে কি কৰিবা পাঠটিৰ যিসমূহ প্ৰশ্ন উত্তৰ আছে সেইসমূহ কৰিবলৈ চেষ্টা কৰিবা আৰু যেহেতু মই তোমালোকক গোটেইখিনি ভালকৈ বুজাই দিছোঁ গতিকে তোমালোকে পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ সক্ষম হ'বা বুলি মই আশা কৰিছোঁ আৰু তোমালোকে এই গোটেই পাঠটো পুনৰবাৰ নিজে ঘৰত ভালকৈ পঢ়ি শুদ্ধকৈ উত্তৰসমূহ কৰিবা বুলি মই আশা কৰিছোঁ আৰু আজিলৈ ইমানতেই মই এই পাঠটিৰ সামৰণি মাৰিছোঁ ধন্যবাদ